যাক সপোনৰ বৰষুণ যাকে আজি সমগ্ৰ ৰাজ্যবাসীৰ গা মন জোৰ পেলাইছে ধুলিৰে ধুখৰিত এটা পৰিবেশ চৌদিশে প্ৰদূষণ মাথো প্ৰদূষণ আৰু তেনে সময়ত ৰাইজে ভগৱানৰ ওচৰত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যে এজাক বৰষুণ লাগে আৰু অৱশেষত নেদেখাজনেও যেন ৰাইজৰ সেই প্ৰাৰ্থনা শুনিলে আৰু স্বস্তিৰ নিশ্বাস ৰাইজে পালে অৱশেষত সেই স্বস্তিৰ নিশ্বাস আজি আহিল সেই সপোনৰ বৰষুণ যাক অনাগত 4 দিনলৈ ৰাজ্যত বৰষুণৰ সতৰ্কবাণী আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ প্ৰতিদিনেই আমি বতৰৰ বতৰা আপোনাক দি আহিছো আৰু অৱশেষত আজি সেই সপোনৰ বৰষুণ যাক আহিছে গুৱাহাটী মহানগৰী উজনি নামনিত 2000 পাতলীয়া বৰষুণ আহিছে যোৱা 2-3 দিনত কিন্তু গুৱাহাটী মহানগৰীক যেন এজাক বৰষুণৰ অত্যন্ত প্ৰয়োজন আছিল মহানগৰবাসীয়ে প্ৰতি মুহূৰ্ততে সেই বৰষুণ জাকৰ কথা নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই আহিছিল সেই বৰষুণ জাকৰ কথা প্ৰতি পল প্ৰতি অনুপল মহানগৰবাসীয়ে অনুভৱ কৰিছিল আৰু অৱশেষত সেই বৰষুণ জাকেও আজি ধুলে গুৱাহাটী মহানগৰীৰ বাটপথ আৰু এই বৰষুণ যাকে হাত পেলালে আজি গুৱাহাটী মহানগৰবাসীৰো গা মন প্ৰিয় দৰ্শক আমি জনাম আগন্তুক 4 দিনত আপোনাৰ জিলাখনত আপোনাৰ অঞ্চলটোত বতৰৰ প্ৰভাৱ কেনেকুৱা হ'ব বতৰ বিজ্ঞান কেন্দ্ৰই কি তথ্য সদৰি কৰিছে হেয়া আমি আপোনালোকক জনাম যিসকল দৰ্শক মোৰ সৈতে এই মুহূৰ্তত লাইভত সংযুক্ত হৈছে আপোনালোকেও জনাওক আপোনালোকে কোন স্থানৰ পৰা এই মুহূৰ্তত লাইভত মোৰ সৈতে সংযুক্ত হৈছে আৰু আপোনাৰ অঞ্চলটোত বৰষুণৰ মাত্ৰা কেনেকুৱা বৰষুণ পৰিছে নে নাই বৰষুণৰ প্ৰকোপ কেনেকুৱা কাৰণ ধুমুহাও আহিছে উজনি নামনিৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ আহিছে ধুমুহায়ো বিভিন্ন অঞ্চলত কিছু ক্ষয়ক্ষতি কৰাৰো খবৰ আহিছে বিশেষকৈ ডিমৌত ধুমুহা বৰষুণ অহাৰ বাতৰি আহিছে আমাৰ হাতলৈ আৰু সমান্তৰালকৈ নামনি অসমতো কিছু ঠাইত ধুমুহা আহিছে অৰ্থাৎ ধুমুহা বৰষুণ ফাগুন মাহৰ যি পছুৱা বতাহ আৰু সেই পছুৱা বতাহৰ পিছত যি ধুমুহা বৰষুণ তেনেকুৱা এজাক বৰষুণে যেন আজি সমগ্ৰ ৰাজ্য ধুই লৈ গৈছে যাৰ বাবে সকলোৱে অপেক্ষা কৰি আছিল চলিত বৰ্ষৰ প্ৰথম জাক বৰষুণ পৰিছে গুৱাহাটী মহানগৰীতো সকলোৰে মাজত যেন আজি কিছু আনন্দৰ পৰিবেশ কাৰণ ধুলিৰে ধুখৰিত পৰিবেশত জনজীৱন যেন এক প্ৰকাৰ বিপৰ্যস্ত হৈ পৰিছিল মহানগৰবাসীৰ চৌদিশে মাথো ধুলি চৌদিশে মাথো প্ৰদূষণ আৰু এই ভয়াবহ এটা পৰিস্থিতিৰ মাজত বহু লোকে আনকি বতৰৰ ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে বহু লোকৰ অৱস্থা জটিলো হৈছে এই বতৰৰ ৰোগত কাহ জ্বৰ জৰ্দি ছালৰ ৰোগ বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত হৈছে ৰাজ্যবাসী মহানগৰবাসী আৰু তাৰ পৰা যেন এতিয়া লাহে লাহে সকাহ লাভ কৰিব বতৰে যেন কিছু এতিয়া মূৰ দাঙি চাইছে নেদেখাজনে যেন মূৰ দাঙি চাইছে ৰাইজলৈ তেনেকুৱা এটা পৰিৱেশ এই মুহূৰ্তত ৰাজ্যত কোন স্থানত বতৰ কেনেকুৱা হেয়া আমি আপোনালোকক জনাম মই লগতে পুনৰ অনুৰোধ জনাইছো আপোনালোকক কোন স্থানৰ পৰা আপোনালোকে এই মুহূৰ্তত লাইভত মোৰ সৈতে সংযুক্ত হৈছে আপোনালোকে আপোনালোকৰ মতামত আগবঢ়াওক বৰষুণ দিছে নেকি আপোনাৰ অঞ্চলটোত যদি দিছে কেনেকুৱা বৰষুণৰ প্ৰকোপ সমান্তৰালকৈ ধুমুহা আহিছে নেকি আপোনাৰ অঞ্চলটোত সেই বিষয়েও আপুনি মতামত আগবঢ়াব পাৰে আমাৰ কমেন্ট সেকশনত মই আমাৰ দৰ্শকসকলক আপোনালোকৰ মতামত আগবঢ়াবলৈ চেষ্টা কৰিম তেন্তে আহক কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা তথ্য অনুসৰি বা বৰ্জাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যি তথ্য সদৰি কৰিছে তাতনো কি কয় আজি যদি আমি চাওঁ প্ৰথমে আজি আমি দেখুৱাই ল'ব বিচাৰিছো আপোনালোকক এয়া 12 মাৰ্চৰ এই ছবিখন আমি আপোনালোকক দেখুৱাইছো কোন স্থানত কেনেকুৱা হ'ব বৰষুণৰ প্ৰকোপ লগতে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই যি তথ্য সদৰি কৰিছে তাত কোন স্থানত বতৰ কেনেকুৱা হ'ব হেয়া আমি আপোনালোকক জনাব বিচাৰিছো আজি 12 মাৰ্চত আমি যদি আহো উজনি অসমত ধুমুহা বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে লগতে বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে বিশেষকৈ যোৰহাট জিলাত উজনি অসমৰ পৰা আমি যদি আহো ইতিমধ্যে শিৱসাগৰতো বৰষুণ হৈছে ডিমৌত ধুমুহা বৰষুণৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো গগন বৰাই গোলাঘাটৰ পৰা আমাৰ সৈতে চাই আছে গগন বৰাই গোলাঘাটত বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে নিশ্চিতভাৱে গোলাঘাটত বৰষুণ আছে বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে গোলাঘাট জিলা যদি আমি তথ্য আপোনালোকক জনাও একেদৰে
কাৰ্বি আংলঙতো বিজুলী ঢেৰেকণীৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে মকিবুৰ ৰহমান মোল্লা দক্ষিণ শালমাৰাত বৰষুণ দিছে অৰ্থাৎ উজনি নামনি প্ৰায় প্ৰতিখন জিলাতেই বৰষুণৰ প্ৰভাৱ এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই যদিও বা প্ৰকাশ কৰিছে এই তালিকাখন কাৰ্বি আংলঙৰ কথা আমি উল্লেখ কৰিলো একেদৰে ডিমা হাছাওতো বিজুলী ঢেৰেকণীৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই যদিও বা নামনি অসমৰ ফালে বৰ বিশেষ সতৰ্কবাণীৰ কথা উল্লেখ কৰা নাই কিন্তু আগন্তুক 4 দিনলৈ 12 পৰা 16 মাৰ্চলৈ এই 4টা দিনত ধাৰাসাৰ বৰষুণ মুখলধাৰ বৰষুণ ঠায়ে ঠায়ে পাতলীয়া বৰষুণ ঠায়ে ঠায়ে ধুমুহা বৰষুণত নগাঁৱত বৰষুণ নাই মধ্য অসমত বৰষুণ নাই আসিফা সুলতানা ডাঙৰীয়ানী আমাক জনাইছে এই মুহূৰ্তত হীৰামণি দাস গুৱাহাটীত বৰ্তমান বৰষুণ দিয়া নাই কিন্তু ৰাতিপুৱাৰ ভাগত গুৱাহাটী মহানগৰীত বৰষুণ আহিছে আকাশ গুমা হৈ পৰিছে কোলা ডাৱৰে গুৱাহাটীৰ আকাশ চানি ধৰিছে মালিগাঁৱত বৰষুণ দিয়া নাই অৱশ্যে গুৱাহাটীৰ ঠায়ে ঠায়ে বৰষুণ হৈছে অৱশ্যে বতৰেও যেন এতিয়া বিচিত্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে গুৱাহাটীৰ ঠায়ে ঠায়ে বৰষুণ দিছে কিন্তু সেই একেই গুৱাহাটীৰ মালিগাঁৱত বৰষুণ দিয়া নাই পৱন মহন্তই মালিগাঁৱৰ পৰা এই কথা আমাক জনাইছে ধ্ৰুৱ দাস চাংচাৰীৰ পৰা আমাক জনাইছে চাংচাৰীত বৰষুণ হৈছে ডি দাস দৰঙত বৰষুণ দি আছে অৰ্থাৎ সমগ্ৰ ৰাজ্যত নহলেও প্ৰায় কেইখন জিলাতে বৰষুণ অহাৰ এই মুহূৰ্তত তথ্য লাভ কৰা হৈছে আমাৰ সৈতে সংযুক্ত হোৱা দৰ্শকসকলেও সেইখিনি তথ্য আমাক সদৰি কৰিছে একেদৰে আমি জনাইছো আজি 12 মাৰ্চ 13 মাৰ্চত যদি আমি চাওঁ 13 মাৰ্চৰ ছবিখন 13 মাৰ্চৰ মেপখন এয়া 13 মাৰ্চ অৰ্থাৎ কাইলৈ কিন্তু অধিকাংশ জিলাতে যদি আপুনি চাই এই মেপখন যত হালধীয়া সতৰ্কবাণী আপুনি প্ৰত্যক্ষ কৰিছে অসমৰ মেপখনত উজনিৰ পৰা যদি আমি আহো উজনিৰ পৰা ইফালে কাৰ্বি আংলং ডিমা হাছাও একেদৰে নামনি অসমৰ বিভিন্ন প্ৰান্তত কিন্তু ইয়েলো এলাৰ্ট অৰ্থাৎ হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে যদি কাইলৈ আপোনাৰ কিবা অত্যন্ত প্ৰয়োজনীয় কাম আছে কিবা পৰিকল্পনা মতে আপোনাৰ কিবা কাম কৰিবলগীয়া আছে তেতিয়া হলে আপুনি বিকল্প চিন্তা কৰিব পাৰে কোন কোন জিলাত বৰষুণৰ সতৰ্কবাণী আছে আমি সেয়া সবিস্তাৰে জনাম কাইলৈ ধেমাজিত বৰদলনিত নামমাত্ৰ বৰষুণ দিছে চেনিৰাম খুনৱালে আমাক জনাইছে বামনজাৰীত বৰষুণ নাই পৰিতোষ বিশ্বাস মইদুল ইছলাম হাজোত বৰষুণ হোৱা নাই ঘনশ্যাম দাস শিঙিৰাত বৰষুণ দি আছে দুলিয়াজানত গাজনি ঢেৰেকণীৰে বৰষুণ আহিছে লীলা হাজৰিকা ডাঙৰীয়াই দুলিয়াজানৰ পৰা আমাক জনাইছে সুশান্ত প্ৰতিম কাজিৰঙাত বৰষুণ দি আছে আমি ইতিমধ্যে উল্লেখ কৰিছো গোলাঘাটত ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে জৰহাটত সতৰ্কবাণী জাৰি কৰা হৈছে এফালে শিৱসাগৰত ঠায়ে ঠায়ে বৰষুণ আহিছে ডিমত ধুমুহা বৰষুণ আহিছে ডিমৰ কথা আমি আপোনালোকক জনাইছো ডিমৰ দৃশ্যও লগতে আমাৰ ডিজিটেল লাইভত আপুনি প্ৰত্যক্ষ কৰিছে নিশ্চয় ডিমত ধুমুহা বৰষুণৰ কিছু দৃশ্য এই মুহূৰ্তত আমি আগবঢ়াবলৈ চেষ্টা কৰিছো নলবাৰীত বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে হীৰকজ্যোতি দত্তই অৰ্থাৎ উজনি নামনি ঠায়ে ঠায়ে বৰষুণ আহিছে কৰবাত মুখলধাৰ বৰষুণ কৰবাত পাতলীয়া বৰষুণ কৰবাত ধুমুহা বৰষুণ এই মুহূৰ্তত সকলোকে চুই গুজোৱা পৰিলক্ষিত হৈছে আমি আহিছো কাইলৈ আমি যদি উজনিৰ পৰা আহো উজনি অসমত ডিব্ৰুগড়ত বিজুলী ঢেৰেকণীৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে ডিব্ৰুগড়ৰ পিছত যদি আমি চাওঁ চৰাইদেউতো একেই বিজুলী ঢেৰেকণীৰে সতৰ্কবাণী জাৰি কৰা হৈছে একেদৰে শিৱসাগৰতো কাইলৈ দিনটোত বিজুলী ঢেৰেকণী বৰষুণৰ সতৰ্কবাণী জৰহাটতো একেই বিজুলী ঢেৰেকণী বৰষুণ আহিব একেদৰে আমি যদি উত্তৰ অসমলৈ যাওঁ ধেমাজিত মুখলধাৰ বৰষুণ হেভি ৰেইনৰ সতৰ্কবাণী আছে কাইলৈ দিনটোত ধেমাজিবাসী ৰাইজ যদি আপোনাৰ কাইলৈ কিবা অত্যন্ত গুৰুত্বপূৰ্ণ কাম আছে তেতিয়াহ'লে আজিয়ে তাৰ বিকল্প চিন্তা কৰি থব গোৱালপাৰাত বৰষুণ দিয়া নাই গোৱালপাৰা জিলাত বৰষুণ দিয়া নাই কালিদাস ৰাভা হাতয়ে আমাক জনাইছে গোৱালপাৰাৰ পৰা আমি আহিছো উত্তৰ অসমত ধেমাজিত কাইলৈ 13 মাৰ্চত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে একেদৰে লখিমপুৰত বিজুলী ঢেৰেকণী বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে মাজুলীত বিজুলী ঢেৰেকণী বতৰৰ সতৰ্কবাণী একেদৰে বিশ্বনাথতো বিজুলী ঢেৰেকণী বতৰৰ আগজাননী দিয়া হৈছে অৱশ্যে কাইলৈ দিনটোত গোলাঘাটত কোনো ধৰণৰ সতৰ্কবাণী নাই গোলাঘাটবাসীৰ বাবে বৰ বিশেষ চিন্তাৰ কাৰণ নাই বৰ বিশেষ সতৰ্কবাণী দিয়া হোৱা নাই জিয়াবুৰ ৰহমান নগাঁৱৰ জুৰিয়াত
বৰষুণ দিয়া নাই কিন্তু বতৰ বেয়া গোমা হৈ আছে আকাশ এই মুহূৰ্তত কলিয়া ডাৱৰে সানি আছে তেজপুৰত বৰষুণ দি আছে বিকাশ শৰ্মাই আমাক জনাইছে যোৰহাটৰ টিয়কত বৰষুণ দিছে গগনকান্ত শইকীয়া পুনৰ জনাইছো ঘনকান্ত শইকীয়া আমাক জনাইছে যে বৰ্তমান যোৰহাটৰ টিয়কত বৰষুণ দি আছে একেদৰে আমি চাও কাৰ্বি আংলঙত বিজুলী ঢেৰেকণি বৰষুণ আহিব কাইলৈ ডিমা হাছাওত বিজুলী ঢেৰেকণি বৰষুণৰ সতৰ্কবাণী আছে অৱশ্যে মধ্য অসমত বৰ বিশেষ সতৰ্কবাণী নাই গুৱাহাটীত অৱশ্যে নগাঁৱত কোনো ধৰণৰ সতৰ্কবাণী নাই কাইলৈ দিনটোত মৰিগাঁৱত কোনো ধৰণৰ সতৰ্কবাণী নাই কামৰূপ গ্ৰাম্যত কাইলৈ বিজুলী ঢেৰেকণি বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে একেদৰে কামৰূপ মেট্ৰো গুৱাহাটী মহানগৰীত কাইলৈ বৰষুণৰ সতৰ্কবাণী আছে মহানগৰবাসীৰ বাবে আমি জনাইছো নলবাৰীত বৰষুণৰ সতৰ্কবাণী আছে 13 মাৰ্চত গুৱাহাটীতো বৰষুণৰ সতৰ্কবাণী আছে অৰ্থাৎ কাইলৈ গুৱাহাটীবাসীয়ে বৰষুণৰ সৈতে মোকাবিলা কৰিব লাগিব বা মহানগৰবাসীয়ে বিচাৰি থকা বৰষুণ যাক কাইলৈও মহানগৰবাসীৰ লগত থাকিব বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি একেদৰে বৰপেটাত বিজুলী ঢেৰেকণি বৰষুণৰ সতৰ্কবাণী আছে আৰু গোৱালপাৰাত কাইলৈ বিজুলী ঢেৰেকণি বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে এয়া হৈছে 13 মাৰ্চ কাইলৈ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা তথ্য অনুসৰি বতৰা বঙাইগাঁৱত আজি বৰষুণ দিয়া নাই কিন্তু বঙাইগাঁৱত কাইলৈ বৰষুণৰ সতৰ্কবাণী আছে সামগুৰিত বৰষুণ হৈ আছে অৰ্থাৎ ঠায়ে ঠায়ে বৰষুণ হৈছে ঠায়ে ঠায়ে বৰষুণ হোৱা নাই অৰ্থাৎ আগন্তুক 4 দিনলৈ এনেদৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে আমি আহিছো 14 মাৰ্চৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 14 মাৰ্চত যদি চাই আপুনি উজনি নামনি এয়া চাওক হালধীয়া সতৰ্কবাণী উজনি নামনি সতৰ্কবাণী আছে আৰু লগতে এইফালে কাছাৰ বৰাক উপত্যকাৰ কাছাৰ জিলাত বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে আমি উজনিৰ পৰা আহো একেবাৰে যদি তিনিচুকীয়াত চাও তিনিচুকীয়াত 14 মাৰ্চত হেভি ৰেইন মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই একেদৰে ডিব্ৰুগড়ত হেভি ৰেইন মুখলধাৰ বৰষুণ অৰ্থাৎ 13 মাৰ্চতকৈ 14 মাৰ্চত বৰষুণৰ প্ৰকোপ যথেষ্ট বেছি হ'ব উজনি অসমত এয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য এই মুহূৰ্তত আমি জনাইছো উজনি অসমবাসীৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ স্বাভাৱিকতে আপুনি আপোনাৰ 14 মাৰ্চত যদি কিবা কাম কৰিবলগীয়া আছে তাৰ বিকল্প চিন্তা কৰা নিশ্চয় থল থাকিব বতৰ বিজ্ঞান কেন্দ্ৰৰ এই তথ্য অনুসৰি একেদৰে যদি চাই এইফালে চৰাইদেউ যোৰহাট গোলাঘাট এইফালে উত্তৰ অসমৰ ধেমাজি লখিমপুৰ মাজুলী সামৰি উজনি অসমত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে অৱশ্যে মধ্য অসমত বৰ বিশেষ সতৰ্কবাণী নাই একেদৰে আমি কাছাৰৰ কথা জনাইছো যদি আমি গুৱাহাটীলৈ আহো গুৱাহাটীত বৰষুণ বিজুলী ঢেৰেকণিৰে সতৰ্কবাণী আছে 14 মাৰ্চত একেদৰে কামৰূপ ৰুৰেলতো বিজুলী ঢেৰেকণিৰে সতৰ্কবাণী আছে আৰু তাৰ পিছত গুৱাহাটীৰ পৰা সমগ্ৰ নামনি অসমলৈ অৰ্থাৎ ধুবুৰী পৰ্যন্ত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আৰু বিজুলী ঢেৰেকণি বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে দক্ষিণ হালমাৰাতো 14 মাৰ্চত বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে সামগ্ৰিকভাৱে এয়া ভিডিঅ ৱালত আপুনি প্ৰত্যক্ষ কৰিছে এয়া মধ্য অসমক বাদ দি উজনি অসম এইফালে বৰাকৰ কাছাৰ জিলা আৰু আনফালে নামনি অসম কামৰূপ মেট্ৰৰ পৰা সমগ্ৰ নামনি অসম পৰ্যন্ত 14 মাৰ্চত ঠায়ে ঠায়ে পাতলীয়া বৰষুণ ঠায়ে ঠায়ে মজলীয়া আৰু ঠায়ে ঠায়ে মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে এইবাৰ আমি 15 মাৰ্চৰ তথ্যখিনি আগবঢ়াব বিচাৰিছো 15 মাৰ্চত কি কয় বতৰ বিজ্ঞান কেন্দ্ৰই ইয়া 15 মাৰ্চৰ যদি মেপখন আপুনি মন কৰে তেতিয়া হলে উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড় ইফালে উত্তৰ অসমৰ লখিমপুৰ ধেমাজি বিশ্বনাথ দৰং ওদালগুৰি এই স্থানসমূহত ওদালগুৰিত মই আকৌ এবাৰ জনাইছো এই স্থানসমূহত বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে আনফালে চৰাইদেউ যোৰহাট গোলাঘাট এই স্থানসমূহত নগাঁও মৰিগাঁও এই স্থানসমূহত কোনো ধৰণৰ সতৰ্কবাণী নাই ইফালে কাৰ্বি আংলং আৰু ডিমা হাছাওত সতৰ্কবাণী আছে ক্ষমা কৰিব ডিমা হাছাওত সতৰ্কবাণী আছে কিন্তু কাৰ্বি আংলঙত সতৰ্কবাণী নাই একেদৰে কাছাৰ জিলাত বিজুলী ঢেৰেকণিৰে সতৰ্কবাণী জাৰি কৰা হৈছে আকৌ 15 মাৰ্চতো কামৰূপ মেট্ৰৰ পৰা নামনি অসমৰ অধিকাংশ জিলাতে বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই নামনি অসমৰ বাক্সা আৰু
নামনি অসমৰ বাক্সা আৰু চিৰাঙক বাদ দি 15 মাৰ্চতো সমগ্ৰ নামনি অসমত বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই একেদৰে আমি যেটো 4 দিনৰ তথ্য জনাইছো আমি 16 মাৰ্চৰ তথ্য জনাব বিচাৰিছো বতৰ বিজ্ঞান কেন্দ্ৰ তথ্য অনুসৰি 16 মাৰ্চত উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড়ত বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী বাকি অৱশ্যে উত্তৰ অসম বা উজনি অসমৰ চৰাইদেউ যোৰহাট গোলাঘাট এই স্থানসমূহত কোনো ধৰণৰ সতৰ্কবাণী নাই ইফালে ডিমা হাছাও কাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দি অৰ্থাৎ বৰাক উপত্যকাৰ আটাইকেইখন জিলাতে মুখলধাৰ বৰষুণ ঠায়ে ঠায়ে পাতলীয়া বৰষুণ বিজুলী ঢেৰেকণি বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে 16 মাৰ্চত বতৰ বিজ্ঞান কেন্দ্ৰই বৰাক উপত্যকাৰ তিনিখন জিলাতে বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে অহা 16 মাৰ্চত গতিকে বৰাকবাসীৰো যদি কিবা আপোনাৰ পৰিকল্পনা আছে তেতিয়া হলে 16 মাৰ্চত আপুনি বিকল্প চিন্তা কৰিব লাগিব বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আমি এই মুহূৰ্তত জনাইছো বাকি উত্তৰ অসম মধ্য অসমত কোনো ধৰণৰ সতৰ্কবাণী নাই একেই যদি আমি গুৱাহাটীৰ ছবিখন চাও 16 মাৰ্চত গুৱাহাটীৰ ছবিখন চালে 16 মাৰ্চত কোনো ধৰণৰ সতৰ্কবাণী গুৱাহাটীত 16 মাৰ্চত বৰষুণৰ আগজাননী জাৰি কৰা হৈছে অৰ্থাৎ আজিৰে পৰা 16 মাৰ্চলৈ গুৱাহাটীত বৰষুণ থাকিব এই কথা উল্লেখ কৰা হৈছে আৰু কাৰণ গুৱাহাটীত আমাৰ বিভিন্ন দৰ্শকে গুৱাহাটীৰ পৰা যি তথ্য জনাইছে গুৱাহাটীৰ পৰা জনোৱা তথ্য অনুসৰি গুৱাহাটীত ঠায়ে ঠায়ে বৰষুণ হৈছে ঠায়ে ঠায়ে বৰষুণ হোৱা নাই গুৱাহাটীত আৰু তেনেস্থলত যদি আমি চাও 16 মাৰ্চত গুৱাহাটীৰ পৰাও একেই সমগ্ৰ নামনি অসমত বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে নামনি অসমৰ বাক্সা আৰু চিৰাঙক বাদ দি আটাইকেইখন জিলাত নলবাৰী বৰপেটা বঙাইগাঁও গোৱালপাৰা ধুবুৰী কোকৰাঝাৰ দক্ষিণ শালমাৰা আটাইকেইখন জিলাত 16 মাৰ্চত বৰষুণ থাকিব বতৰ বিজ্ঞান কেন্দ্ৰই এই তথ্যখিনি সদৰি কৰিছে গতিকে এয়া হৈছে আমি বতৰা আপোনালোকক জনাইছো 12 পৰা 16 মাৰ্চলৈ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা এই তথ্য মুঠৰ ওপৰত এজাক বৰষুণৰ অপেক্ষাত সকলো আছিল ৰাজ্যবাসী আছিল মহানগৰবাসী আছিল আৰু সেই সপোনৰ বৰষুণ জাক অহাত স্বাভাৱিকতেই স্বস্তিৰ নিশ্বাস এৰিছে সমগ্ৰ ৰাজ্যবাসীৰ লগতে মহানগৰবাসী গুৱাহাটী মহানগৰীৰ কথা আমি কৈ আহিছো বিভিন্ন ধৰণৰ আন্তঃগাঁথনিৰ কাম গুৱাহাটী মহানগৰীত চলি আছে ধুলিৰে ধুখৰ এটা পৰিবেশ ফাগুন মাহৰ এই শুকান পৰিবেশ জীপাল কৰাৰ বাবে এজাক বৰষুণৰ যথেষ্ট আৱশ্যক আছিল প্ৰয়োজন আছিল আৰু নেদেখাজনৰ ওচৰত সকলোৱে প্ৰাৰ্থনা জনাই আছিল অৱশেষত সেই সপোনৰ বৰষুণ জাক আহিল আৰু সকলোৰে গা মন এই মুহূৰ্তত হাত পৰিছে এই বৰষুণ জাকত অৰ্থাৎ অহা 16 মাৰ্চলৈ ৰাজ্যৰ ঠায়ে ঠায়ে থাকিব বৰষুণ কৰবাত বিজুলী ঢেৰেকণিৰে বৰষুণ কৰবাত ধুমুহা কৰবাত মুখলধাৰ কৰবাত পাতলীয়া কৰবাত মজলীয়া বৰষুণ অসম তথা উত্তৰ পূৰ্বাঞ্চলত বৰষুণ অব্যাহত থকাৰ কথা সদৰি কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰিয় দৰ্শক আপুনি আপোনাৰ মতামত আগবঢ়াই থাকিব আপোনাৰ জিলাখনত বৰষুণৰ প্ৰভাৱ বৰ্তমান কেনেকুৱা লাইভৰ পৰা বিদায় লৈছো